একাষাৰ সুধিম বুলি ভাবিছোঁ। ঠিক আছে, আমাৰ যিটো দাদাই এইটো পদত আছিল, এইটো পদটো বাৰু পঞ্চায়ত ইলেকশ্যনত এতিয়া জিকিলে। দাদাই আগতো বাৰু মিটিঙত অনুৰোধ কৰিছিল যে বোলে মই জিকিলে মই ৰাইজক সমান চকুৰে চাম বুলি। এতিয়া দাদাই কি কয়? তাকেই মানে মই 4 নম্বৰ ৱাৰ্ডৰ পৰা মই খাৰা হৈছোঁ বা মই এতিয়া ৰাইজে মোক মানে ভোট দিছে আৰু মই বিশেষকৈ মই এতিয়া মানে উইনাৰ হৈছোঁ। সকলোকে মই সমান ৰাইজক সমান চকুৰে চাম বুলি মই এইটোৱে মোৰ মানে আশা থাকিল তাৰমানে। হয়, ধন্যবাদ। আৰু পিছে আগলৈকেও আশা কৰোঁ যাতে আপুনি নেক্সট টাইম আৰু যাতে উঠিলেও সেনেকুৱাই আমি আপোনাক সমান চকুৰে চাম। যেনেকুৱা এতিয়া আপোনাক আমি ভোটটো দি জয়যুক্ত কৰিছোঁ সেইটোৱে। আৰু তাৰপিছত আপুনি 2-1 কওক। তাৰপিছত যিবিলাকে আমি গৰীব মানুহ আমি কিবা এটা পাবলৈ বিচাৰোঁ, এইটো নিশ্চয় কৰিব। হয়, এইটো আশা আছে, আশা আছে কৰিব। মানে যিবিলাকে পোৱা নাই সেইবিলাকে কিবা এটা পাব লাগে, সেইবিলাক পাব লাগে। চবৰে সমান অধিকাৰ আছে, সেইটোৱে বিচাৰিছোঁ। ভাল লাগিলে, ধন্যবাদ, থেংক ইউ। ইয়াত বহুত মানুহ এতিয়া আহি জাষ্ট আমাৰ খুৰাও আছে। আৰু আপুনি 2-1 কওকচোন বাৰু। আমাৰ দাদা জিকিছে, মনটো বহুত ভাল লাগিছে। মানে ভাল লাগিলে, মোৰ চবৰ আশা আছিলে জয়ী হোৱাটো, মানে জিকিলে ভাল লাগিছে। আৰু এই জয়ী মানে গোটেই 4 নম্বৰ ৱাৰ্ডৰ মানুহৰ জয় বুজিছে, সেইটোৱে ভাল লাগিছে। থেংক ইউ। অনাগত দিনত মানে ৰাইজৰ হৈ কাম কৰি যাব বুলি আশা। থেংক ইউ। 2-1 কওকচোন আমাৰ গামবুঢ়া দা। আপুনি বহুত ভাল কিবা লাগিছে, ভাল লাগিছে। আমাৰ গাঁৱৰে এজন কিবা মেম্বাৰ হৈছে, হয়, বহুত ভাল। নামটো মেনশ্যন কৰি দিয়ক। নামটো কিবা সুৰেন্দ্ৰ ছয়গাৰী। হয়, আপুনি এই গাঁৱৰে নিবাসী নে? হয় হয়। অঁ, ঠিক আছে। আপোনাৰ নামটো কওকচোন বাৰু। মোৰ নাম বিৰাজ ছয়গাৰী। অঁ, ঠিক আছে, ধন্যবাদ থাকিল আপোনাৰ কাৰণে, থেংক ইউ। আৰু আমাৰ ইয়াত মহিলা আই বাইসকল সকলোৱে ইয়াতে মানে আছে। আমাৰ বৌ হেৰিয়া চব ইয়াতে আছে। বাজাৰো বাজাৰা বৌ বুলিয়ে দাদাৰ ৱাইফ যেতিয়া বৌ বুলিয়ে মাতিব লাগিব। আপুনি কি বুলি আশা কৰি আছিলে? মইনো আৰু কি ক'ম, দাদাই কৈছিলে যে মই এবাৰ মেম্বাৰ ইলেকশ্যনত উঠিম, কিন্তু যদি আৰু জিকে ৰাইজৰ সেৱা কৰিম বুলি অনুৰোধ কৰা আছে। আছে, ঠিক আছে। জিকে আজি মনটো কেনেকুৱা লাগিছে? থেংক ইউ। ৰাইজে জয়যুক্ত কৰি কিনে জিকালে, বাছ ৱেলকাম। বহুত ভাল লাগিছে, থেংক ইউ। আগলৈও যাতে আগবাঢ়ি যাব পাৰে সেইটোৱে আশা কৰোঁ, আশীৰ্বাদ কৰে, সেইটোৱে। বাছ এতিয়া এয়া মৌ মিঠা কৰি আছে এই আমাৰ বোৱাৰী, ভাগিন বোৱাৰী। কিবা ক'বা নেকি ভাগিন বোৱাৰী? 2-1 কিবা ক'বা নেকি? আমাৰ ভগান বোৱাৰী একো নকয় বোলে। কেনেকুৱা লাগিছে আপোনাৰ? কওক, 2-1 কওক। আপোনাৰ দেওৰে জিকিছে, আপুনি কি কয় দেওৰৰ বিষয়ে? এইখন গাঁৱৰ 4 নম্বৰ ৱাৰ্ডত মোৰ দেওৰ হয়, তেওঁ মেম্বাৰত মানে যিহেতু গাঁওখন চাম বুলিয়ে তেখেতে উঠিছিল। এতিয়া আমাৰ মহিলা বা আমাৰ ৰাইজে সকলোৱে মিলি তেখেতক মানে জয়যুক্ত কৰিলে। সেই জয়যুক্তৰ বিনিময়ত এতিয়া আমি চাহ পানী অলপ কৰিছোঁ, যাতে আমাৰ চুৰেনে এই গাঁওখন এই 4 নম্বৰ সকলোকে সমানভাৱে চাই মেলি চলাই নিব পাৰিব বুলি মই আশা ৰাখিছোঁ। আপোনালোকে ইয়াত সহযোগ দিব। মই মানে দেখিছে বহুত আনন্দিত। ৰাইজক চাম বুলিয়ে তেখেত উঠিছে, সহযোগ দিছোঁ আৰু আমি সহযোগ দিছোঁ। ধন্যবাদ, ৱেলকাম। ভাল লাগিলে, বেষ্ট অফ লাক।
আমাৰ বৌ নমস্কাৰ, আপুনি কওকচোন বাৰু আপুনি সুৰেন্দ্ৰ চৌধুৰীৰ বিষয়ে দুই এষাৰ কওকচোন, আপোনাৰ কেনেকুৱা লাগিলে? বহুত দৌৰিলোঁ হয়। লগত ভালকে ধুনীয়াকৈ পাছ কৰিলে বহুত ফূৰ্তি লাগে। আমি মিস্ত্ৰী আয়া ভগাই ভগাই গোটেই মোৰ মিঠা কৰি আছে, ঠিক আছে, ধন্যবাদ।